কোঁৱৰ গাঁৱত জোৱাল বলহুৰ প্ৰতিমূৰ্তি উন্মোচন, ঐতিহ্য গৌৰৱ আৰু স্বাভিমানৰ এক স্মৰণীয় ক্ষণ। মৰিগাঁও জিলাৰ টিয়া স্বায়ত্ত পৰিষদৰ অন্তৰ্গত কোঁৱৰ গাঁও সমষ্টিৰ খেলপথাৰৰ সমীপত আজি ঐতিহাসিক বীৰ যোদ্ধা জোৱাল বলহুৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। তিৱা জনগোষ্ঠীৰ ইতিহাস, সংস্কৃতি আৰু স্বাভিমানৰ প্ৰতীকস্বৰূপে অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে প্ৰতিমূৰ্তি শুভ উদ্বোধন কৰে। এই গৌৰৱময় অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মশ্ৰং উপস্থিত থাকি অনুষ্ঠানৰ গাম্ভীৰ্য বৃদ্ধি কৰে। উদ্বোধনৰ পূৰ্বে অতিথিসকলক তিৱা পৰম্পৰাৰ প্ৰতীক গামোচাৰে আন্তৰিক সম্বৰ্ধনা জনোৱা হয়, যি অনুষ্ঠানলৈ এক বিশেষ সাংস্কৃতিক সৌন্দৰ্য কঢ়িয়াই আনে। তিৱা জনগোষ্ঠীৰ বহুসংখ্যক লোকৰ উপস্থিতিত উৎসৱমুখৰ পৰিৱেশৰ মাজত প্ৰতিমূৰ্তিটোৰ আনুষ্ঠানিক উন্মোচন সম্পন্ন হয়। উদ্বোধনৰ লগতে তিৱা শিল্পীসকলে সুমধুৰ তিৱা লোকগীত পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশক ঐতিহ্য আৰু সংস্কৃতিৰ গৌৰৱৰ ৰঙেৰে ৰঙীন কৰি তোলে। জোৱাল বলহুৰ প্ৰতিমূৰ্তি স্থাপনে তিৱা জনগোষ্ঠীৰ ইতিহাস, বীৰত্ব আৰু আত্মপৰিচয়ক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই অনুষ্ঠানৰ জৰিয়তে ঐতিহ্য সংৰক্ষণ, সংস্কৃতি, মূল্যবোধৰ বিকাশ আৰু সমাজৰ ঐক্যক সুদৃঢ় কৰাৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। জেনেৰেল কাউন্সিলৰ সভাতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে তিৱা স্বায়ত্ত পৰিষদৰ যি ৩৬টা সমষ্টি, এই ৩৬টা সমষ্টিতেই তিৱা জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক জোৱাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। আৰু সেই মৰ্মে ৩৬টা সমষ্টিতে ইতিমধ্যে জোৱাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণ হৈ উঠিছে। আজি কোঁৱৰ গাঁৱৰ ফিল্ডৰ লগতে ত্ৰিবেণী সংঘৰ সন্মুখত তিৱা জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক জোৱাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ যি দিহা কৰা হৈছিল, আজি জোৱাল বলহুৰ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন আমি কৰিছোঁ। আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আহি সহযোগ কৰিছে। মই আশীৰ্বাদ কৰিছোঁ সকলো ৰাইজকে, ধন্যবাদো জনাইছোঁ যে আপোনালোকে আজি যেনেকৈ জোৱাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰ্যসূচীত আহি অংশগ্ৰহণ কৰিছে, তেনেকৈ অনাগত দিনত যিবিলাক আমি তিৱা স্বায়ত্ত পৰিষদৰ জৰিয়তে উন্নয়নৰ কাম কৰিছোঁ, সেই উন্নয়নৰ কামৰ জৰিয়তে যেন সমষ্টিবাসীক আমি যেনেকৈ আগবঢ়াই নিব প্ৰয়াস কৰিছোঁ, আপোনালোকে এই ক্ষেত্ৰত যেন পূৰ্ণাংগ সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই সমূহ ৰাইজক মোৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। ইয়াৰ পিছতেই তিৱা মাথোনলাই টকছাৰ জৰিয়তে যি 15 দিনীয়া তিৱা ভাষা আৰু তিৱা নৃত্যৰ যি প্ৰশিক্ষণ আৰম্ভ হৈছিলে, এই প্ৰশিক্ষণৰ আজি শেষ পৰ্যায়ৰ সভা, শেষ পৰ্যায়ৰ অনুষ্ঠান। গতিকে এই শেষ পৰ্যায়ৰ অনুষ্ঠানতেই এখনি মুকলি সভাও তেখেতসকলে আয়োজন কৰিছে। গতিকে খন্তেক সময়ৰ পিছতেই আমি মুকলি সভাতো অংশগ্ৰহণ কৰিম তিৱা সাহিত্য সভা আৰু তিৱা স্বায়ত্ত পৰিষদৰ বিষয়ববীয়াসকলে। মই আশা কৰিছোঁ সকলো শ্ৰেণীৰ ৰাইজে আহি যেনেকৈ আজি সহযোগ কৰিছে, অনাগত দিনতো তিৱা স্বায়ত্ত পৰিষদে কৰা যিবিলাক উন্নয়নমূলক কাম, সেই উন্নয়নমূলক কামবিলাকৰ ক্ষেত্ৰত যেন সকলোৱে সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই সকলো শ্ৰেণীৰ ৰাইজক মোৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ